আজি গড়াখাটৰি গাঁৱৰ নিতাশ্ৰম শান্তি সেৱা সমিতিৰ গৌৰৱ উজ্জ্বল দিন সোণালী জয়ন্তী। এই সোণালী জয়ন্তীত আমাৰ গাঁওখনৰ মানুহবিলাক আনন্দত উলহ মালহেৰে ভৰি পৰিছে আৰু ইয়াত আমি বিভিন্ন কাৰ্যসূচী লৈছো। প্ৰথম কাৰ্যসূচী আমাৰ পতাকা উত্তোলন আছিল। পতাকা উত্তোলন আমাৰ সভাপতি ভুৱনেশ্বৰ নাথে কৰিছে আৰু এই অঞ্চলৰ ৪৯ গৰাকী মানুহক মাতি আনি আমি ইয়াত সুন্দৰকৈ পতাকা উত্তোলন কৰিছো। তাৰপিছত আমাৰ বৃক্ষৰোপণ আছিল আৰু আমাৰ স্মৃতি তৰ্পণ আছিল। স্মৃতি তৰ্পণ গাঁও উন্নয়নৰ সভাপতি গোলকনাথে কৰিছে। ইয়াৰ পিছত আমাৰ বিভিন্ন ধৰণৰ শোভাযাত্ৰালৈ এতিয়া আমাৰ শোভাযাত্ৰা হ'ব আৰু এই শোভাযাত্ৰাত আমি বিভিন্ন ধৰণৰ সাংস্কৃতিক অনুষ্ঠানটো এটা মৰ্যাদাপূৰ্ণ হ'বৰ কাৰণে বিবেচনা কৰিছো। বিভিন্ন ধৰণৰ বড়ো মানুহ মাতিছো। আমাৰ গাঁৱৰে কিছুমান ল'ৰা ছোৱালী বিভিন্ন ধৰণৰ অভিনয় কৰিব। গাঁৱৰ ৰাইজে ওলাই আহিছে। আমাৰ যিবিলাক আত্মসহায়ক গোট আছে তেওঁলোকে নিজে নিজে আমাৰ লাৰু পিঠা দৈ এইবিলাক আমাৰ দি দিছে। আমি এই অঞ্চলৰ ৰাইজৰ বহুত সহায় পাইছো। আমাৰ নাগাৰা নাম আছে, থিয় নাম আছে। আমি এটা সৌন্দৰ্যৰ কাৰণে মাজুলীৰ পৰা এটা সুন্দৰ সাংস্কৃতিক নাট্যগোষ্ঠী আমি মাতিছো। তেওঁলোকে আমাক আমি বিশ্বাস কৰো অতি শান্তি দিব। এনেধৰণে গোটেই অঞ্চলটোৰ লগত আমাৰ ৰাইজৰ সম্পৰ্ক কৰি লৈ আমি যাতে কাৰ্যসূচী ৰূপায়ণ কৰিব পাৰো এইটো আশা ৰাখিছো আৰু আপোনালোকক আমি ধন্যবাদ জনাইছো। গাঁওখন গড়াখাটৰি গাঁও। আমি 4 দিনীয়া কাৰ্যসূচী আমাৰ ইয়াত 4 দিনীয়া কাৰ্যসূচী বিভিন্ন ধৰণৰ আমাৰ আইটেম আছে এইখিনি।